ভোটাধিকাৰ তথা ভোটদান গণতন্ত্ৰৰ শক্তি আৰু আজি এই দায়িত্ব গণতান্ত্ৰিক দায়িত্ব পালন কৰিছোঁ আৰু এগৰাকী গৌৰৱী ভাৰতীয় হিচাপে এগৰাকী স্বাভিমানী ভাৰতীয় হিচাপে ভোটদান কৰি মই আশাবাদী যে দেশৰ যিটো গণতান্ত্ৰিক শক্তি গণতান্ত্ৰিক ঐতিহ্য পৰম্পৰা শক্তিশালী হ'ব আৰু আজি সমগ্ৰ অসমৰ লগতে খোৱাং বিধানসভা সমষ্টিৰ জনগণে এই যিটো গণতান্ত্ৰিক যিটো অধিকাৰ আছে অধিকাৰ প্ৰতিষ্ঠাৰ যোগেদি এক শক্তিশালী পৰিৱৰ্তনৰ ইংগিত ইতিমধ্যে দিছে আৰু মই ভাবোঁ যে আজিৰ খোৱাং সমষ্টিয়ে হওক সমগ্ৰ অসমৰ এই ভোটদানৰ যোগেদি আমি আকাংক্ষিত যিখন অসম বা আমি আকাংক্ষা কৰা যিখন গণতান্ত্ৰিক যিটো পৰিৱেশ আৰু নতুন চিন্তাৰে নতুন অসম গঢ়াৰ যিটো সকলোৰে যি পৰিকল্পনা বা লক্ষ্য আছে সেই লক্ষ্যত উপনীত হ'ব পাৰিম কাৰণ অতদিনে যি সংকট দেশৰ এফালে গণতন্ত্ৰৰ সংকট আনফালে ন্যায়পালিকা গণতান্ত্ৰিক ঐতিহ্য পৰম্পৰাক আক্ৰমণ আৰু তাৰ মাজত জনসাধাৰণৰ তেওঁলোকৰ যিটো মৌলিক অধিকাৰ নিজৰ জীৱন জীৱিকা নিজৰ সংবিধান প্ৰদত্ত অধিকাৰ তেওঁলোকৰ সংকট জাতীয় সংকট ভাষিক সাংস্কৃতিক সংকট ঐতিহ্য ৰক্ষাৰ সংকট সেইবোৰৰ মাজত সেইবোৰৰ আলিদুমুজাত জনগণে বিচাৰিছে এই শ্বাসৰুদ্ধকৰ যিটো পৰিৱেশ এইটোৰ পৰা শুভ উত্তৰণ ঘটাই গণতন্ত্ৰৰ জয়ধ্বজা উৰুৱক আৰু নতুন চিন্তাৰে নতুন এটা যাত্ৰাৰে অসম আগবাঢ়িব সমন্বয় মানুহৰ মাজত প্ৰতিষ্ঠা হ'ব উন্নয়নৰ যাত্ৰা অধিক গতিশীল হ'ব যিটো স্থবিৰতা আহিছে যিবোৰত প্ৰত্যাহ্বান আহিছে এইবোৰ সকলো নাইকিয়া কৰি এটা যোগাত্মক এটা ঊৰ্ধ্বমুখী চিন্তা আমাৰ সমাজ সভ্যতাক এক শক্তিশালী ৰূপত নিৰ্মাণ কৰিবৰ কাৰণে এইবাৰ এই নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়াই মই ভাবোঁ যে সমগ্ৰ অসমৰ জনগণলৈ এক শক্তিশালী পৰিৱৰ্তনৰ চিন্তা পৰিৱৰ্তনৰ বাৰ্তা প্ৰেৰণ কৰিব আৰু সেইটোৰ ধুমুহা ইতিমধ্যে সৃষ্টি হৈছে সমগ্ৰ অসমত আজি মই ভাবোঁ যে নিৰ্বাচনৰ ভোটদানৰ পিছত ৰাইজে অনুভৱ কৰিব পাৰিব আপোনালোকে দেখিব প্ৰতিটো ভোট কেন্দ্ৰতে পুৱা 5 বজাৰ পৰা মানুহে শাৰী পাতিছে আৰু ইমান প্ৰতিকূল বতৰৰ পিছতো জনগণৰ উৎসাহটো দেখি আপুনি উপলব্ধি কৰিব পাৰিব যে এয়া এটা শক্তিশালী পৰিৱৰ্তনৰ ইংগিত এয়া স্বাভিমান প্ৰতিষ্ঠাৰ ইংগিত অতদিনে কৰা অন্যায় অবিচাৰ মূল্যবৃদ্ধিয়ে কুঙা কৰা সমাজ কৰ কাতলৰ বুজাই এক ভয়াৱহ ভৱিষ্যতৰ দিশলৈ ঠেলি দিয়া এই সমাজখনক উদ্ধাৰ কৰিব খুজিছে পৰিৱৰ্তন বিচাৰিছে পৰিৱৰ্তনৰ নাম লৈ অহা শক্তিয়ে অসমত যি সংকট নমাই আনিলে তেওঁলোকৰ পৰা পৰিত্ৰাণ বিচাৰিছে এয়া ভাবোঁ যে অতি শুভ সংকেত হয়তো এতিয়া এটা শক্তিশালী বাৰ্তাই অসমৰ ৰাইজে খোৱাংবাসী ৰাইজে দিব খুজিছে।